যোৱাকালি কেবিনেটত যে সিদ্ধান্ত গ্ৰহণ কৰিলে যে গোমাংস ৰাজহুৱা স্থানত বন্ধ, আচলতে ৰাজহুৱা স্থানত গোমাংস বন্ধ হোৱাটো আমিও বিচাৰো আৰু সেইটো আমি আদৰণি জনাইছো। কিন্তু বৰ্তমান সময়ত কেবিনেটে অকল গোমাংসৰ ওপৰত যেনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বা যেনেকে তেওঁলোক গোমাংসৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে, ঠিক তেনেকে অসমৰ বহু সমস্যা আছে। এই সমস্যাসমূহৰ ক্ষেত্ৰত কিন্তু যোৱাকালি কেবিনেটত আমি তেনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত দেখা নাপালো। আচলতে গোমাংস বন্ধ কৰিয়ে অসমৰ উন্নয়ন কৰিব বিচাৰিছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আমি নাজানো। আচলতে এইখিনি সময়ত আমাৰ গৰীয়া মৰীয়া দেখি জলহা চয়তসকলৰ যি জনগণনাৰ কথা আছিল, সেই জনগণনাৰ বিষয়ে কোনো ধৰণৰ তাত আলোচনা নহল। আৰু গোমাংসৰ পৰিৱৰ্তে তাত আলোচনা হ'ব লাগিছিলে বৰ্তমান সময়ত বিজুলীৰ যি মূল্য বৃদ্ধি, 50 কিলোমিটাৰ আন্তৰে আন্তৰে টুল টেক্স আৰু ইত্যাদি এনেকুৱা ধৰণৰ বহু সমস্যা বৰ্তমান সময়ত আছে। সেই সমস্যাবিলাক কেনেকে হ্ৰাস কৰিব পাৰিব। আজিৰ তাৰিখত আৰু কেইদিনমানৰ পিছত উচ্চতৰ মাধ্যমিক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা আছে। তাৰ কাৰণে যদি 1 মাহৰ বিজুলী যদি তেওঁ কৰ্তন কৰি দিয়াহেঁতেন BPL যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰী, তেনেকুৱা ধৰণৰ সিদ্ধান্ত যদি গ্ৰহণ কৰিলেহেঁতেন তেতিয়াহে অসমৰ উন্নয়ন হৈছে বুলি আমি অনুভৱ কৰিলোহেঁতেন। কেৱল গোমাংস বন্ধ কৰি ৰাজহুৱা স্থানত গোমাংসৰ নিষিদ্ধ কৰিয়ে যে অসমখনৰ উন্নয়ন কৰিব, তেনেকুৱা কি বুজাইছে আমি নাজানো। সেইকাৰণে বৰ্তমান সময়ত আৰু বহু জটিল সমস্যা আছে। এতিয়া জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি, যদি হস্পিটাললৈকে যায় দেখা পাব ৰোগীৰ কিমান আৰ্তনাদ, ৰোগীৰ লোকসকলৰ কিমান কষ্ট। সেই কষ্টবিলাকৰ কথা চিন্তা কৰি এই চৰকাৰখনে কেবিনেটে যদি তেনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলেহেঁতেন তেতিয়াহ'লে ৰাইজ খুব আনন্দিত হ'লহেঁতেন। এতিয়া কেৱল গোমাংস বন্ধ কৰিয়ে অসমৰ যদি উন্নয়ন কৰিব বিচাৰিছে, সেই কথাটো কিন্তু মুখ্যমন্ত্ৰীহে জানিব। সেই কথাটো ৰাইজৰ হাতত নাই, সদৌ অসম গৰীয়া মৰীয়া দেখি জাতীয় পৰিষদৰ হাতত নাই। সেইকাৰণে আমি অসম চৰকাৰে গোমাংসৰ ওপৰত যেনেকে সিদ্ধান্ত গ্ৰহণ কৰিছে তাত আমি ভাল পাইছো। ৰাজহুৱা স্থানত যিহেতু কেৱল ইছলাম ধৰ্মী লোকসকলে গোমাংস ভক্ষণ কৰে, তাত হিন্দু মানুহৰ অসুবিধা হ'ব পাৰে, তাৰ ওপৰত লক্ষ্য ৰাখি চৰকাৰখনে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তটোক সদৌ অসম গৰীয়া মৰীয়া দেখি জাতীয় পৰিষদে আদৰণি জনাইছো। তাৰ লগে লগে অসমৰ অন্যান্য কথাবিলাকো কিন্তু বৰ্তমান কেবিনেটত স্থান পাব লাগিছিলে। মূল্য বৃদ্ধিৰ কথাই হওক, বিজুলীৰ ক্ষেত্ৰতে হওক, ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথাতে হওক, এইবিলাক কথাৰ ওপৰতো যদি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিলেহেঁতেন তেতিয়া ৰাইজ মই ভাবো আৰু আগবাঢ়িলেহেঁতেন আৰু ভাল পালেহেঁতেন। সেইকাৰণে চৰকাৰক আমি দাবী জনাইছো যে অকল গোমাংসতেই বন্ধ কৰি নাথাকি বা গোমাংসক 2026ৰ ৰাজনৈতিক কৌশল হিচাপে নলৈ অসমৰ সামগ্ৰিক উন্নয়নৰ কথা বৰ্তমান সময়ত কেবিনেটখনে চিন্তা কৰাৰ প্ৰয়োজন আছে। গোমাংসক লৈ পেলাই ৰাজনীতি কৰিছে নে কৰা নাই সেই কথাটো ৰাইজৰ হাতত থাকিব। আচলতে আমি এটা কথা কিন্তু ভাল পাইছো যে ৰাজহুৱা স্থানত গোমাংসটোৱে ক্ষতি কৰিব, সেই কথাটো আমি হৃদয়ংগম কৰো যে যিহেতু অসমত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী লোকে বাস কৰে, ইয়াত ৰাজহুৱা স্থানত গোমাংসৰ প্ৰচলন কৰাৰ লগে লগে অন্যান্য হিন্দু জনগোষ্ঠীৰ হিন্দুৰ লোকসকলে, অন্যান্য জনগোষ্ঠীয় লোকসকলে কিন্তু তাত অসুবিধা পাব। সেইকাৰণে এইটো বন্ধ কৰাটো উচিত। আমি সদৌ অসম গৰীয়া মৰীয়া দেখি জাতীয় পৰিষদেও কৈছো যে এইটো খুব ভাল পদক্ষেপ হৈছে যে ৰাজহুৱা স্থানত গোমাংসটো আচলতে বন্ধ হ'ব লাগে। কিন্তু তাৰ লগে লগে ইয়াক লৈ পেলাই যদি কোনোবাই ৰাজনৈতিক লিডাৰে যদি ৰাজনীতি কৰিব বিচাৰিছে, তাত আমি নাজানো, আৰু কোনোবাই হয়তো ৰাজনীতি কৰিব পাৰে। কিন্তু আমি সদৌ অসম গৰীয়া মৰীয়া দেখি জাতীয় পৰিষদে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত একত্ৰিত হৈ পেলাই আমি সংগ্ৰামখন অব্যাহত ৰাখিছো। সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ অসুবিধা কৰি গোমাংস সামাজিক সমজুৱা ঠাইত প্ৰচলন হোৱাটো আমি কেতিয়াও নিবিচাৰো। ৰকিবুল হুছেইনৰ যিটো বিষয়, ৰকিবুল হুছেইনে কোনোবা এটা নিৰ্দিষ্ট জনগোষ্ঠীক যিসকল পূৰ্ববংগীয় লোকসকলৰ এজেণ্ট হিচাপে তেওঁলোকে ৰাজনীতি কৰি আছে। তেওঁলোকেতো অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ ক্ষেত্ৰত কোনো ধৰণে ৰকিবুলে কোনোদিন ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু গৰীয়া মৰীয়া দেখি জাতীয় পৰিষদৰ এটা সমস্যা লৈ পেলাই ৰকিবুল হুছেইনে কোনো দিন এদিন এটা শব্দ কোৱা আমি দেখা নাপালো। সেইকাৰণে তেনেকুৱা ধৰণৰ নেতাৰ মুখত কি ওলাইছে কি ওলোৱা নাই সেই কথাটো গৰীয়া মৰীয়া দেখি জাতীয় পৰিষদে ইমান গুৰুত্ব নিদিয়ে। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াহঁতে ৰাজনীতি কৰিব পাৰে, কিন্তু ৰাজনীতি কৰিলেই এই কথাটো যে শুদ্ধ হ'ব এইটো কেতিয়াও হ'ব নোৱাৰে। ৰাজহুৱা স্থানত গোমাংস বন্ধ হ'ব লাগে, এই কথাটো চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, আমি আদৰণি জনাইছো। সদৌ অসম গৰীয়া মৰীয়া দেখি জাতীয় পৰিষদ 2006 চনৰ পৰাই জন্মগ্ৰহণ কৰিছিলে আৰু 2006 চনৰ পৰাই বৰ্তমান সময়ত সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে। এটা দীৰ্ঘ সময় এই সংগঠন জন্ম হোৱাৰ পিছত তেওঁলোকে পাইছে। কিন্তু তেওঁ যদি সংখ্যালঘুৰ এজন নেতা বুলি তেওঁ অনুভৱ কৰে, তেতিয়াহ'লে মই ভাবো সেই প্ৰায় 8-10 বছৰ যি সময় তেওঁলোকে পাইছিলে, সেই 8-10 বছৰত গৰীয়া মৰীয়া দেখি জ্বলা চয়তসকলৰ সমস্যাসমূহ সমাধান কৰাৰ তেওঁ সুবিধা পাইছিলে, কিন্তু সুবিধা কৰিব নোৱাৰিলে। আৰু আজিৰ তাৰিখত তেওঁ সংখ্যালঘুৰ তেওঁ নেতা হিচাপে ক'ব পাৰে,
কিন্তু তেওঁ এইটো কেতিয়াও ক'ব নোৱাৰে যে গৰিয়ামৰীয়া দেশীসকলৰ সমস্যা সমাধানৰ কাৰণে তেওঁ ক'ৰবাত কথা কৈছে, তেওঁ ক'ৰবাত সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তেনেকুৱা কোনো ধৰণৰ নজিৰ নাই। আৰু আমি যদি ৰকিবুল হুছেইনে ভাবে যে গৰিয়ামৰীয়া দেশীসকলৰ হকেও তেওঁ কাম কৰাৰ মন আছে, তেতিয়াহ'লে আমি ৰকিবুল হুছেইন ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছো, যদি আপোনাৰ সাহস আছে তে আপুনি আপোনাৰ সদনত আপুনি মুক্ত কণ্ঠে আপুনি গৰিয়ামৰীয়া দেশীসকলৰ সমস্যাসমূহৰ কথা তাত উত্থাপন কৰি দেখুৱাওক। তেতিয়া আমি গম পাম যে ৰকিবুল হুছেইন ডাঙৰীয়া সঁচাকে গৰিয়ামৰীয়া দেশীসকলৰ সমস্যাৰ ওপৰতো তেওঁ সদায় প্ৰচেষ্টা হাতত লৈছে, বা তেওঁ আমাৰ কাৰণে কথা কোৱাৰ তেওঁ এজন নেতা বুলি আমি অনুভৱ কৰিম। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।